বরাকত নির্বাচনী প্রচার মুখ্যমন্ত্রী পুরা ভালো আমার সঙ্গে আপনারা বলেন ভারত মাতাকে। বৃহস্পতিবাৰে বৰাকৰ মুঠ 4টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত কাটলিচেৰা আৰু নীলাম বজাৰৰ লগতে শিলচৰ সমষ্টিৰ অন্তৰ্গত কাটিগড়া আৰু উদাৰবন্তত মোদীৰ গেৰাণ্টি আৰু মামাৰ ৱাৰেণ্টিৰে ব্যাপক প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এইবাৰ এমপি ইলেকশ্যনৰ আগত আমি 1 লাখ চৰকাৰী চাকৰি দিলো। এইবাৰ এমপি ইলেকশ্যন হৈ যোৱাৰ পিছত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000। এতিয়া আপোনালোকে চাওক মোদীৰ গেৰাণ্টি কি? 1 নম্বৰ মোদীৰ গেৰাণ্টি যে আমি ভাৰতত 3 কোটি নতুন PM আৱাস যোজনাৰ ঘৰ বনাম। অসমত আমি 20 লাখ নতুন ঘৰ বনাম। জিঅ' টেগিং এইবাৰ গভৰ্ণমেণ্ট অফিচাৰ নকৰে, মহিলা সেলফ হেল্প গ্ৰুপে কৰিব। ঠিক আছে। 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব মহাসড়ক, বৰাকৰ মিনি সচিবালয় আৰু হাইলাকান্দিত মেডিকেল কলেজ। কৃপানাথ মাৰাক জিকাই দিয়ক, মই আপোনালোকক 100% হাইলাকান্দিত একটা নতুন মেডিকেল কলেজ দিম। মেডিকেল কলেজ হলে সঙ্গে সঙ্গে BSc নার্সিং কলেজ হবে, সঙ্গে সঙ্গে ডেন্টাল কলেজ হবে। ঠিক আছে। বরাকর মিনি সেক্রেটারিয়েট বিফোর অ্যাসেম্বলি ইলেকশন আমি স্টার্ট করে দিম। বিফোর অ্যাসেম্বলি ইলেকশন শিলচৰৰ পৰা হাফলঙৰ পৰা গুৱাহাটী ৰাস্তা মই ফিনফিনীয়া কৰি দিম যাতে চব যাব পাৰে। লক্ষ্য মহিলা ভোটাৰ। মুখ্যমন্ত্ৰীৰ মুখত অৰুণোদয়, লাখপতি বাইদেউ আঁচনি কথা। এইবাৰ ইলেকশ্যনৰ পিছত মই আজি আপোনালোকক ডিক্লেয়াৰ কৰিছো, এই কোনো সিলেকশন নাই। যাৰ বাড়িতে ৰেশন কাৰ্ড আছে ওলাই অৰুণোদয় পাওয়ার যোগ্য বুলি মানি নেওয়া হবে। ঠিক আছে। যি মহিলা লাখপতি দিদিৰ ফৰ্ম ফিল আপ কৰিছে সবাই বেংক একাউন্টে পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে। কিন্তু বিজেপিক ভোটটো দিব আকৌ। আচ্ছা। ধৰ্মীয় সংখ্যালঘু ভোটাৰক টাৰ্গেট কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ। UDF আছে, কংগ্ৰেছ আছে, কয় বিজেপি এন্টি মুছলিম, কিন্তু বিজেপি দিনত মুছলমান মানুহে অৰুণোদয় পাইছে নে নাই পোৱা? মুছলমান মানুহে পাক্কা ঘৰ পাইছে নে নাই পোৱা? মুছলমান মানুহে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে নে নাই পোৱা? মুছলমান মানুহে চাকৰি পাইছে কি নাই পোৱা? কংগ্ৰেছ এতিয়া পুৰণি অচল টকা, যি কৰিব মোদীয়েহে কৰিব। নিৰ্বাচনী মঞ্চৰ পৰাই মন্তব্য মুখ্যমন্ত্ৰীৰ। বাকি কেউ কাজ করবেন না, কারো দমও নাই কাম করার কারণে। যি কাম করিব মোদী করিব, মোদীর বাদে কাম করা মানুষ বেলেগ মানুষ ইয়াতে নাই। কংগ্রেসের কিছু কাজ নাই। আপনারা আমাকে বলেন পুরনি নোট চলে কি কাটলিছাড়ার বাজারে? চলে কি কাটলিছাড়ার বাজারে? যি রকম পুরনি নোট চলে না, এরকম এখন ভারতে কংগ্রেস পার্টি চলে না। কেউ কংগ্রেসের নোট নেন না। লক্ষণীয়ভাৱে কাটলিচেৰাৰ এই সভাত মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকাৰ সময়তেই খালী হৈ পৰি আছিল অধিকাংশ আসন। পৰৱৰ্তী সময়ত এই সম্পৰ্কে কৰা প্ৰশ্নত সাংবাদিকক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত পিছফালে মানুহ নাথাকে, চব মানুহ আগত আহি যায়। তো আমিতো মোৰ মিটিংটোতো কংগ্ৰেছ টাইপ মিটিং নহয়তো, মইতো ৰেলিং ভাঙি উঠাই আনো। এইটোতো বেলেগ পলিটিকেল লিডাৰৰ মিটিঙত মানুহ চকীত বহে, মইতো নাচিবৰ কাৰণে আগত উঠাই লৈ আহোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।